জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই শুভাৰম্ভণি কৰা অসমৰ সৰ্ববৃহৎ খেলখনৰ ফলাফল আৰু মাত্ৰ 4টা দিন বাকী ফলাফললৈ 4টাকৈ আল্ট্ৰা বাছে ৰখা হৈছে। প্ৰথম পুৰস্কাৰ টাটা ষ্টাৰ বাছ 24 চিটাৰৰ ঠিক তেনেকৈ আছে 11 নম্বৰ পুৰস্কাৰ টাটা ষ্টাৰ বাছ 24 চিটাৰৰ ঠিক তেনেকৈ 20 নম্বৰ পুৰস্কাৰতো টাটা ষ্টাৰ বাছ আৰু 30 নম্বৰ পুৰস্কাৰতো টাটা ষ্টাৰ বাছ ৰখা হৈছে 24 চিটাৰৰ। এয়া কাউণ্টাৰ পৰিৱেশ আমি দেখুৱাইছো। কেৱল 4টাকৈ আল্ট্ৰা বাছেই নহয়, আছে কেইবাখনো বিলাসী বাহন, 100ৰো অধিক পুৰস্কাৰ ৰাখিছে কমিটিয়ে আৰু লগতে কেইবাখনো দুচকীয়া বাহনো আছে। 4 দিন পাছতে ফলাফল। আপুনি যদি কুপন ল'ম বুলি ভাবিছে তেন্তে পলম নকৰি স্ক্ৰীনত থকা নম্বৰত এতিয়াই যোগাযোগ কৰক, কাৰণ কুপন একেবাৰে শেষ হোৱাৰ দিশত। পৰৱৰ্তী সময়ত যদি আপুনি ল'ম বুলি ভাবিছে তেন্তে ভাল চিৰিজৰ নম্বৰ আপুনি একেবাৰেই নাপাব। গতিকে পলম নকৰি স্ক্ৰীনত থকা নম্বৰত এতিয়াই যোগাযোগ কৰক আৰু কম সময়ৰ ভিতৰতে আপোনাৰ ভাগ্য এবাৰ পৰীক্ষা কৰি চাওক। এইবাৰ হয়তো এইখিনি পুৰস্কাৰে যিকোনো এটা পুৰস্কাৰ হয়তো আপোনাৰ ভাগ্যত বা আপোনাৰ কপালত আহি যাব পাৰে। গতিকে পলম নকৰি স্ক্ৰীনত থকা নম্বৰত এতিয়াই যোগাযোগ কৰক, কাৰণ খেলখনৰ প্ৰতি ৰাইজৰ এটা বিশেষ সমাদৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে কুপনবোৰ লৈছে, সেয়ে কুপন শেষ হোৱাৰ পথত কাউণ্টাৰত কুপন একেবাৰে নাই। গতিকে পলম নকৰিব, স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰি এখন কুপন আপোনালোকে লৈ লওক। এই খেলখন খেলুৱাব নগাঁও জিলাৰ কচুৱাত জাতীয় বিদ্যালয় নিৰ্মাণৰ সাহায্যাৰ্থে। গতিকে এখন শিক্ষা প্ৰতিষ্ঠানো হ'ব। এইবাৰ আপোনাৰো ভাগ্য উদয় হ'ব।